নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল লগতে এলপিৰ পৰা কলেজলৈকে সদৌ অসম অপ্ৰাদেশিকৃত আৰু ড্ৰপ আউট শিক্ষক শিক্ষয়িত্ৰীসকল আটাইলৈ ভোগালীৰ শুভেচ্ছা যাচিলোঁ। আজি এখন বিশেষ বিদ্যালয়ৰ কথা ক'বলৈ লৈছোঁ। এই ভিডিঅ'টোত এখন এলপি স্কুল গোলাঘাট জিলাৰ বিধানসভা সমষ্টি সৰুপথাৰ গোলাঘাট পূব শিক্ষা খণ্ডৰ অন্তৰ্গত ৰংবং গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ নাৰায়ণপুৰ এলপি স্কুল স্থাপিত 1977 যিখন বিদ্যালয়ৰ বয়স বৰ্তমান 47 বছৰ কিন্তু অপ্ৰাদেশিকৃত মিড ডে মিল বন্ধ হোৱা সত্ত্বেও 126 গৰাকী ছাত্ৰ ছাত্ৰী আছে এইখন বিদ্যালয়ত। এই বিদ্যালয়খনৰ শিক্ষক প্ৰাণকৃষ্ণ দাস তেখেতে মোলৈ প্ৰেৰণ কৰিছে বহুত আলোকচিত্ৰ, এই স্কুলখনৰ বহুত ভিডিঅ' ক্লিপ দিছে, সেইবিলাক মই আপোনালোকক দেখুৱাই আছোঁ। সাইডত আপোনালোকে চাই থাকিব। তেখেতে শিক্ষামন্ত্ৰীলৈ পত্ৰ লিখিছে এনেদৰে আৰু পত্ৰটি মোৰ এই চেনেলৰ যোগেদি প্ৰকাশ কৰাৰ বাবে অনুৰোধ জনাইছে। সেয়েহে মই তেখেতৰ পত্ৰটো পাঠ কৰিবলৈ লৈছোঁ। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, প্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব। আপোনাক জনাওঁ যে মই এজন ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক। মোৰ বিদ্যালয়খন গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ ৰংবং গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয়, যিখন 1977 চনতে প্ৰতিষ্ঠা কৰা হয়। কিন্তু দুখৰ কথা যে আজি পৰ্যন্ত বিদ্যালয়খন চৰকাৰীকৰণ নকৰিলে। প্ৰত্যেক বছৰে ছাত্ৰ ছাত্ৰী 100ৰ ওপৰত থাকে। আন্তঃগাঁথনিৰ অসুবিধাৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিব পৰা নাযায়। আপোনাক অনুৰোধ জনাওঁ যে বিদ্যালয়খন চৰকাৰীকৰণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত পোহৰ কৰি তোলে যেন। এই বিদ্যালয়খনত 40% TGL অৰ্থাৎ টি গাৰ্ডেনৰ ছাত্ৰ ছাত্ৰী আহে। 60% SC ষ্টুডেণ্ট আছে। আজিলৈকে চৰকাৰীকৰণ কৰা নহ'ল এই বিদ্যালয়খন আৰু ছাত্ৰ ছাত্ৰীসকলে বহি কিতাপ ইউনিফৰ্ম পোৱা নাই। চৰকাৰী বিদ্যালয়ত পঢ়াবিলাকো ছাত্ৰ ছাত্ৰী, ভেঞ্চাৰত পঢ়াবিলাকো ছাত্ৰ ছাত্ৰী। গতিকে ভেঞ্চাৰত পঢ়া কণ ছাত্ৰ ছাত্ৰীবিলাকক অন্যায় কৰা হৈছে যেন অনুভৱ হয়। ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰীসমূহ দিয়াৰ ব্যৱস্থা কৰে যেন মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা। এয়া কম পৰিতাপৰ কথা নহয়নে? 47 ইয়াৰ্ছ হয় এই স্কুলখন এষ্টাব্লিছ কৰা, অথচ আমাৰ শিক্ষা বিভাগে কয়, শিক্ষামন্ত্ৰীয়ে কয় যে 2006 চনৰ আগৰ স্কুল গোটেইখিনি হৈ গ'ল, প্ৰাদেশিকৰণ হৈ গ'ল। কিয় যে এই ঢাক ঢোল বজাই ক'ব নোৱাৰোঁ। এই বিদ্যালয়খনত চাই যাব আপোনালোকে। চৰকাৰী বিদ্যালয় এখনত যি কাম কৰা হয়, ছাত্ৰ ছাত্ৰীসকলে যি কৰে, শিক্ষাগুৰুসকলে যি কৰে, তাকেই গোটেইবিলাক ইয়াতো কৰা হয়। আপোনালোকে চাই যাব। মই ইমানবিলাক ক'ব নোৱাৰোঁ। প্ৰাতঃ সভা, প্ৰাৰ্থনা, কচৰত ইত্যাদি, যোগ, এই সকলোবিলাক ইয়াত কৰা হয়। শিক্ষক দিৱস, বিশ্ব পৰিৱেশ দিৱস, গোটেইখিনিয়ে চৰকাৰী নিৰ্দেশ মতে এইবিলাক কৰি আহিছে। ফাউণ্ডাৰ হেডমাষ্টাৰজন ৰিটায়াৰ্ড হ'ল। কিন্তু আজি কপতি এই বিদ্যালয়খন অপ্ৰাদেশিকৃত হৈ আছে আৰু শিক্ষকগৰাকীয়ে দুখেৰে প্ৰকাশ কৰিছে আন্তঃগাঁথনিৰ অভাৱ। মিড ডে মিল পোৱা নাই। মিড ডে মিল ইমান দিনে পালে, এতিয়া মিড ডে মিল বন্ধ কৰিলে। মিড ডে মিল বন্ধ কৰাৰ পিছত বহুত শিশুৱে স্কুললৈ নোযোৱা হৈছে, হয়তো বা দূৰৰ এখন স্কুললৈ যাব লগা হৈছে কষ্ট কৰি। এয়া কিন্তু ৰাইট টু এডুকেশ্যনক একেবাৰে হত্যা কৰা যেন অনুমান হয়। অধিকাৰৰ পৰা যেনিবা শিশুসকলক বঞ্চিত কৰা হৈছে, ডিপ্ৰাইভ কৰা হৈছে। কিয়নো পোষণ, যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিটো পোষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে, মই গম পাওঁ যে অংগনবাদী চেণ্টাৰবিলাকত পোষণৰ বাবে কিমান তৎপৰতাৰে কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে এই কামবিলাক কৰে। তেনেস্থলত এই পোষণটো শিশুসকলৰ মুখৰ পৰা কাঢ়ি লৈছে কিন্তু চৰকাৰখনে। এয়া কিন্তু ঘোৰ অন্যায় হৈছে। আৰু শিক্ষকগৰাকীয়ে মোক জনাইছে যে স্থানীয় বিধায়ক মাজে সময়ে স্কুললৈ যায়। বিধায়কগৰাকী এই বিদ্যালয়খনত মাজে সময়ে যায় আৰু দুখ প্ৰকাশ কৰে। আচলতে মই প্ৰাণকৃষ্ণ দাস ছাৰ আপোনাক ক'বলৈ লৈছোঁ এতিয়া, এই বিধায়কগৰাকীৰ দুখ প্ৰকাশ মানে কি ঘৰিয়ালৰ চকুলো। এইসকল বিধায়কে বিধানসভাত এষাৰ মাত নামাতে এই ভেঞ্চাৰ বিদ্যালয়ৰ কাৰণে। কিয় জানেনে? এওঁলোক প্ৰভু ভক্ত।
প্ৰভু ভক্ত প্ৰভুৱে যিটো অনুশাসনত চলায় সেইভাৱেই চলে এই বিধায়কসকল। কোনেও এষাৰ মাত নামাতে, বিশেষকৈ শাসকীয় দলৰ বিধায়কসকল চুপচাপ বহি থাকে। বিৰোধীয়ে মাতিলেও তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰা কেতিয়াবা দেখা যায় আৰু বিষয়টো অন্যফালে লৈ গুচি যোৱা দেখা যায়। প্ৰাদেশিকৰণ কৰিবলৈ সদিচ্ছা নাই আচলতে। যদি বিধায়কসকলে একেমুখে 126 জন বিধায়ক যদি একেলগে কয় বিধানসভাত যে নাই এই ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব লাগে, শিক্ষকসকলক প্ৰাদেশিকৰণ কৰিব লাগে, তেতিয়াহ'লে নিশ্চয় বিধেয়ক গৃহীত হ'ব, আইন সংশোধন কৰিবলৈ বাধ্য হ'ব। কিন্তু নাই, যেনিবা এনেকুৱা অনুমান হয় বিধায়কসকল কেৱল দৰমহাখিনিৰ বাবেই থাকে। এয়া হৈছে আমাৰ গণতান্ত্ৰিক দেশ। প্ৰাণকৃষ্ণ দাসৰ স্কুলৰ নিচিনা সহস্ৰ স্কুল আছে যাৰ বয়স 50 বছৰ, 30 বছৰ, 40 বছৰ হৈছে। সেই স্কুলবিলাকো কিন্তু এনেদৰেই পৰি আছে, অপ্ৰাদেশিকৃত হৈ আছে। শিক্ষকসকল অনাহাৰেই কিন্তু পাঠদান কৰি আহিছে, মানৱ সম্পদবিলাক গঢ়ি আহিছে। মই প্ৰতিটো ভিডিঅ'তে প্ৰায় কৈ থাকোঁ, এইবিলাক কথাকেই কৈ থাকোঁ, চৰকাৰে যাতে দৃষ্টি দিয়ে। আৰু প্ৰাণকৃষ্ণ দাসে শিক্ষামন্ত্ৰীলৈ এই পত্ৰটো প্ৰেৰণ কৰিছে, অৰ্থাৎ মোৰ চেনেলৰ যোগেদি জনাব বিচাৰিছে। তো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এয়া কেৱল প্ৰাণকৃষ্ণ দাসৰ সমস্যা নহয়, আমি যিমান ভেঞ্চাৰ শিক্ষক আছোঁ আমাৰ সকলোৰে সমস্যা। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আগন্তুক যি কাৰ্যসূচী আমাৰ লোৱা হৈ আছে আন্দোলনৰ অবিহনে একো নহ'ব। এই চৰকাৰখন আলোচনাৰ নামত কিন্তু আলোচনা কৰিয়ে গৈ থাকিব বা আলোচনাৰ কথা কৈয়েই পাৰ কৰিব দিনকেইটা। আমি ৰিটায়াৰমেণ্ট ল'ব লাগিব, আমাৰ একো নহ'ব। আমি 13 চনত আন্দোলন কৰিহে প্ৰাদেশিকৰণ হৈছে, 21ত তেনেকুৱাই হৈছে। আমি যদি বহি থাকোঁ আমাৰ কিন্তু নহ'ব। আমি দিল্লী কা লাড্ডু খাব লাগিব, বেয়া নাপাব। অলপমান বেছিকৈ কৈ থাকিলে অলপ আৱেগিক হৈ যাওঁ, গতিকে বৰ বেছি আৰু ক'বলৈ নাযাওঁ। যিমানেই কম সিমানেই আৱেগিক হ'ম। যিসকল মোৰ দৰে ভুক্তভোগী, প্ৰাণকৃষ্ণ দাসৰ দৰে ভুক্তভোগী আমাৰ 20,000 শিক্ষক আছে এনেকুৱা। আমাৰ এই সমাজখন ভেঞ্চাৰ সমাজ, আমাৰ এইবিধ শিক্ষকৰ দুৰ্গতি কোনে চাব? যিয়ে নহওক, পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পাম। তাৰে আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।